নমস্কাৰ দোস্ত আৰু মই এতিয়া বৰ্তমান উপস্থিত আছোঁ অসমৰ জনপ্ৰিয় এটা কৌতুক গোষ্ঠী যাৰ নাম বৰ্তমান গোটেই সমগ্ৰ অসমেই বৰ্তমান ল'বৰ বাবে বাধ্য হৈছে নহয় তেওঁলোকে মানে বাধ্য আচলতে কৰোৱাইছে ইমান ধুনীয়া তেওঁলোকে অনুষ্ঠান কৰিছে বেক টু বেক প্ৰগ্ৰেম কৰি আছে আৰু আজি তেওঁলোক উপস্থিত আছে আজি মানে যোৱা 3টা দিনেই হ'ল ইয়াতে তেওঁলোকে 2-3খন প্ৰগ্ৰেম কৰিছে আজিও আছে সোণাৰীত প্ৰগ্ৰেম গতিকে মই বেছি কথা নকওঁ যিহেতু আপোনালোকে মোৰ কথা পাতিয়ে থাকে তো মই ডাইৰেক্ট তেওঁলোকৰ ওচৰত যাম এয়া মানে অনুষ্ঠানলৈ যোৱাৰ প্ৰাক মুহূৰ্তৰ এয়া দৃশ্য এই আমাৰ ৰমেন দা আছে ইফালে ৰেষ্ট কৰি আছে ৰমেন দা হেল্ল' ৰমেন দা হেল্ল' ৰমেন দা আছে আমাৰ ৰেষ্ট কৰি আছে ৰমেন দা লগতে এফালে আমাৰ মানস শৰ্মা আছে অসমৰ জনপ্ৰিয় এজন অভিনেতা গতিকে মানস আৰু ৰমেন দাক প্ৰথমতেতো স্বাগতম জনাইছোঁ বহুত মানে স্বাগতম আপোনালোকক ধন্যবাদ লগতে মই আপোনালোকক আজি অনুষ্ঠানটোৰ বিষয়ে প্ৰথমতে আমি আৰম্ভ কৰোঁ আজি অনুষ্ঠানটো আপোনালোকে কি ভাবিছে বা কেনেকৈ কি কৰিম বুলি ভাবিছে সময় হ'ল অৱশ্যে এতিয়া অৱশ্যে 11টা বাজি গৈছে সেইখিনি অকণমান হাবিও আহিছে হয়তো বহুত ৰাইজ শুইছে অৱশ্যে এতিয়া নাই এতিয়া 10:40 হৈছে আচলতে আমাৰ প্ৰগ্ৰাম 11:30 দিছে আমাৰ আজি সোণাৰী চৰাইদেউৰ ছাত্ৰ সন্থাৰ যি উদ্যোগত আৰু আমাৰ সোণাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ৰাইজৰ সহযোগত আজি সোণাৰীত যি বহাগী সন্মিলন হৈছে আমাৰ সকলোৰে জনপ্ৰিয় মানে গায়ক মানস ৰবীন তেখেতো আহি পাইছে ইতিমধ্যে তেখেতৰ আগে আগে আমাৰ কৌতুক অনুষ্ঠানটো আছে আমাৰ মাঘ ফাগুন চ'ত আজি 3 দিন ধৰি আমি এই চৰাইদেউ ডিষ্ট্ৰিক্টতে আছোঁ আজি আমাৰ লাষ্ট হ'ব কাইলৈ আমি যামগৈ আকৌ গুৱাহাটীত প্ৰগ্ৰাম আছে গতিকে চৰাইদেউ মোৰ নিজৰে জেগা সোণাৰী মোৰ নিজৰ জেগা গতিকে মইনো কি বেছিকৈ ক'ম বেছিকৈ ক'বলৈ কোৱাটো ভুলেই হ'ব মোৰ নিজৰ জেগাখিনিৰ বিষয়ে মই গুণ গাবলৈ নাযাওঁ কিন্তু মোৰ নিজৰ জন্ম জেগা যেতিয়া গতিকে ভাল লাগিছে আকৌ আপোনালোকৰ যিখিনি অনুষ্ঠান হ'বলগীয়া হৈ আছে আমাৰ কৌতুক অনুষ্ঠান যাৰ যাৰ লগত আমি যোগাযোগ কৰি আছোঁ বা যোগাযোগ আমাৰ চুক্তি হৈ আছে তেখেতলোকৰ খুব কম সময়ৰ ভিতৰত পামগৈ গতিকে আপোনালোকৰ আশীৰ্বাদ কৰক আমাৰ যাতে অনুষ্ঠান খুব ভালকৈ ভাল হয় আৰু আপোনালোকৰ আশীৰ্বাদ মৰম সদায় আমি আশা কৰোঁ ধন্যবাদ ইফালে মানৱ দা আছে আমাৰ মানৱ দা কেনেকুৱা বন্ধুসকলক কি ক'ব আপুনি এইবাৰতো তামাম মাতিছে আপোনাক তামাম ফটো উঠিছে আপোনাৰ লগত বৰ ধুনীয়া আচলতে কি অপাৰেশ্যন বুলি শিল্পীসকলক বহুত সন্মান দিয়ে অকল অপাৰেশ্যন বুলি নহয় ল'ৰা আচলতে শিল্পীসকলক যথেষ্ট সন্মান দিয়ে ভাল লাগিল আমি 3 দিন ধৰি শিৱসাগৰ ডিষ্ট্ৰিক্টতে প্ৰগ্ৰেম কৰি আছোঁ যোৱাকালি চৰাইদেউ আছিল আজি সোণাৰী আৰু এনেকৈ বহুত ভাল লাগিছে আৰু আছে আমাৰ 9-11 তাৰিখ আছে আপোনাৰ ক'ত আছে জনাই দিব 9 তাৰিখ আছে আমাৰ গৰমাৰী নহয় জানো নহয় এই যে দুধনৈ আমাৰ হেৰিৰ পৰা সোমাই আহক কি কয় এইখিনি নামটো অহা নাই ন গৰৈমাৰী নহয় আচ্ছা ঠিক আছে বাৰু আপোনাৰ 10 তাৰিখ আছে আমাৰ লালমাটি য়ংষ্টাৰ ক্লাব গুৱাহাটী নগৰবেৰা 9 তাৰিখে আছে নগৰবেৰা 9 তাৰিখে নগৰবেৰা 9 তাৰিখে 10 তাৰিখ গুৱাহাটী লালমাটি য়ংষ্টাৰ আৰু 11 তাৰিখ আছে আমাৰ মৰিগাঁও এই সেনেকুৱা ক্ৰমে আৰু বাকী প্ৰগ্ৰাম 12 তাৰিখে এইখিনি কি আছিলে নামটো এই পাঠ্যক্ৰম আছে কথা ঠিক আছে আৰু 14 তাৰিখো আছে তো অসমবাসী ৰাইজে এইবাৰ আপোনালোকক খুব ধুনীয়াকৈ আদৰি লৈছে হয় আৰু আদৰি ল'ব বুলি আমি আশা কৰিছোঁ নিশ্চয় আশীৰ্বাদ কৰিব আকৌ যাতে অনাগত দিনত আমি আকৌ ভাল প্ৰগ্ৰেম ৰাইজক দিব পাৰোঁ ভাল কাম ৰাইজে যাতে আমাৰ পৰা উপভোগ কৰিব পাৰে তাৰ বাবে আমাক আশীৰ্বাদ লাগিব আশীৰ্বাদ আমাক যথেষ্ট প্ৰয়োজন ঠিক ধন্যবাদ আপুনি খুব ধুনীয়া এটা কথা কৈছে লগতে মই দাদাৰ ওচৰত এইখন পাইছোঁ চৰাইদেউৰ এখন কি হয় এইখন দাদা চৰাইদেউৰ ওপৰত কিবা হয়তো এখন মানে হেৰি হয় হেৰি এইটো ইয়াত মানে হয়তো এই চৰাইদেউৰ ইতিহাস হয়তো ইয়াত সন্নিৱিষ্ট হৈ আছে হয়নে আছে ইয়াতে আমাৰ মামায়ো দিছে ইয়াত শুভেচ্ছাবাণী দিছে যথেষ্টখিনি আছে গোটেইখিনি আছে অসম গভমেণ্টৰ আমাৰ গোটেইখিনি আছে আমাৰ বিমল ককাইদেউৰ পৰা আদি কৰি যোগেন মোহনৰ পৰা আদি কৰি আমাৰ ৰমেশ ককাইদেউ তপন ককাইদেউ গোটেইখিনি হয় ধন্যবাদ তো বন্ধুসকল মই এইটোৱে কৈছোঁ যে এই ধৰণে এতিয়া অনুষ্ঠানলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে আৰু কিছু সময় পাছত আমি আজি অনুষ্ঠান কৰিব গৈ আছোঁ গতিকে আশীৰ্বাদ কৰিব ধন্যবাদ আকৌ এই ধৰণে লগ পাম জয় অসম